দৈনিক ৰাশিফলৰ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ ফাগুন মাহৰ 27 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ মাৰ্চ মাহৰ 12 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:40:05 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:26:18। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব, একেবাৰে নাপাহৰিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকল আজি দিনটো কিছু আনন্দিত হৈ থকা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকল অৱশ্যে খুব আত্মবিশ্বাসী ধৰণৰ, কিন্তু এওঁলোকে নিজৰ আত্মবিশ্বাসৰ সদ উপয়োগ নকৰে, গতিকে সেই সদ উপয়োগ কৰাৰ চেষ্টা কৰিব। আজিৰ দিনটোত যদি সেই আত্মবিশ্বাসৰ আপুনি সদ উপয়োগ কৰে তেতিয়াহ'লে নিশ্চয় কিছু পৰিমাণে হ'লেও আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি কোনো ক্ষেত্ৰত ধন নিৱেশ কৰাটো এই ৰাশিৰ ব্যক্তিসকলৰ বাবে কিছু আজি লাভদায়ক হৈ পৰিব পাৰে। ইয়াৰ বাহিৰে পৰিয়ালৰ সদস্যসকলেও আজি এওঁলোকক যথেষ্ট গুৰুত্ব দিয়া দেখা যাব, যাৰ ফলত পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে আজি কোনো ব্যক্তিৰ সৈতে হয়তো নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠিব পাৰে। আজি সামাজিক ক্ষেত্ৰত অকণমান অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব, তেনেকৈলে দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে খৰচৰ মাত্ৰা কিছু বৃদ্ধি হ'ব পাৰে, গতিকে খৰচৰ ওপৰত কিছু নিজৰ নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি দিনটোৰ আৰম্ভণিত যদিও কিছু অকণমান ভাগৰুৱা যেন অনুভৱ হ'ব পাৰে, তথাপি কিন্তু দিনটো যেনেদৰে আগবাঢ়ি গৈ থাকিব তেনেদৰেই দিনটো আৰু অধিক সুন্দৰ হৈ পৰি গৈ থকা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকল আজি সন্ধিয়াৰ ভাগলৈ নিজৰ বাবেও কিছু সময় অৱশ্যে উলিয়াবলৈ সক্ষম হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অইন দিনৰ তুলনাত তেওঁলোকৰ বৈবাহিক সম্পৰ্কও যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি ওচৰ সম্পৰ্কীয় কোনো ব্যক্তিৰ সৈতে হয়তো আপোনাৰ আজি পুনৰ যোগাযোগলৈ আহিব পাৰে। এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেন এই মেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। বৃষ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলক আজি ৰচনাত্মক কাম কাজসমূহে যথেষ্ট মানসিকভাৱে শান্তি দিয়া দেখা যাব। ইয়াৰ উপৰিও দিনটো কিছু ৰোমান্টিকভাৱে পাৰ কৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলক আজি আৰ্থিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো কিছু লাভদায়ক হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে বৈবাহিক সম্বন্ধ গঢ়ি তোলাৰ বাবে আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি, কিয়নো আজি প্ৰিয়জনে হয়তো আপোনাক বিবাহৰ বাবে প্ৰস্তাৱ দিবও পাৰে, গতিকে সেই প্ৰস্তাৱ লোৱাৰ পূৰ্বে ভালদৰে চাই চিতি লোৱাৰ আৱশ্যকতা আছে, গতিকে অকণমান গুৰুত্ব দিব। আজি প্ৰেমৰ ক্ষেত্ৰত অৱশ্যে নতুনত্ব অহা দেখা যাব পাৰে এই ৰাশিৰ ব্যক্তিসকলক। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলক কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে সৰু সুৰা হয়তো সমস্যাই দেখা দিব পাৰে, গতিকে দৃঢ় সংকল্পৰে কাৰ্যক্ষেত্ৰত আগবঢ়াৰ চেষ্টা কৰিব। এই ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে হয়তো আজি টিভি লেপটপ নতুবা মোবাইলত খুব হয়তো ব্যস্ত হৈ থাকিব পাৰে, যাৰ ফলত প্ৰয়োজনীয় সময়সমূহ এওঁলোকৰ অবাবত ব্যয় হ'ব পাৰে, গতিকে অকণমান ছাত্ৰ ছাত্ৰীসকলে কিছু পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব। এই ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অন্যদিনৰ তুলনাত এওঁলোকৰ বৈবাহিক সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ পৰাই দেখা যাব, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেন এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 5। মিথুন ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কিছু উপাৰ্জন বৃদ্ধি হোৱা দেখা যাব। ইয়াৰ উপৰিও নিজৰ ব্যক্তিত্ব অকণমান বিকশিত কৰাৰ চেষ্টা কৰিব আৰু পাৰিলে স্বাস্থ্যৰ ক্ষেত্ৰতো অকণমান গুৰুত্ব দিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে হয়তো নিশ্চয় কিছু পৰিমাণে হ'লেও এওঁলোকে ধন লাভ কৰিব, কিন্তু এওঁলোকৰ খঙাল স্বভাৱে হয়তো সেই ধন লাভ কৰাত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে, গতিকে নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ হাস্যময় স্বভাৱে এওঁলোকক সামাজিক ক্ষেত্ৰত এওঁলোকৰ লোকপ্ৰিয়তা কিছু বৃদ্ধি কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে ব্যক্তিত্বৰ বাবে এওঁলোকৰ জ্যেষ্ঠসকল যথেষ্ট এওঁলোকৰ ওপৰত প্ৰভাৱিত হৈ পৰা দেখা যাব, অৰ্থাৎ এওঁলোকক অনুসৰণ কৰা দেখা যাব জ্যেষ্ঠ ব্যক্তিয়ে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ভাতৃ ভগ্নীৰ সৈতে হয়তো দিনটোৰ অধিক সময় অতিবাহিত কৰা দেখা যাব, যাৰ ফলত তেওঁলোকৰ সৈতে কিছু সম্পৰ্ক সুদৃঢ় হৈ পৰা
দেখা যাব। বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। বিদ্যাৰ্থীসকলে অৱশ্যে অকণমান পঢ়া শুনাত কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে বিদ্যাৰ্থীসকলে অকণমান কিছু গুৰুত্ব দিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো এই মিথুন ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিসকল হয়তো আজি কোনো উৎসৱ পাৰ্বণত অংশগ্ৰহণ কৰিবও পাৰে। ইয়াৰ উপৰিও দীৰ্ঘকালীন ক্ষেত্ৰসমূহত ধন নিৱেশ কৰাৰ বাবে আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে তেনে ক্ষেত্ৰত যদিহে ধন নিৱেশ কৰে কিছু হয়তো লাভান্বিত হ'বও পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে কোনো সম্পৰ্কীয় ব্যক্তিৰ লগত যদিহে আপোনাৰ সম্পৰ্ক সিমান সুদৃঢ় নহয়, সেই ব্যক্তিৰ সৈতে আজি সম্পৰ্ক সুদৃঢ় কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো তেওঁলোকৰ সৈতেও যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনক অৱশ্যে খুব ৰোমান্টিক ভাৱত থকা দেখা যাব পাৰে। আজি কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলেও যদি কাৰ্যক্ষেত্ৰত আপুনি কোনো ব্যক্তিক আপোনাৰ শত্ৰু বুলি ভাবি আছিলে পূৰ্ব দিনৰ পৰা, গতিকে আজি ভালদৰে যদি লক্ষ্য কৰে সেই ব্যক্তি আপোনাৰ শত্ৰু নহয়, বৰঞ্চ তেওঁ মিত্ৰহে হৈ পৰা দেখা যাব। গতিকে তেনে ব্যক্তিৰ সৈতে কিছু মিত্ৰতা কৰাৰ চেষ্টা কৰিব। আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলে যিসকল ব্যক্তি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত কিছু আগবাঢ়ি আছে সেই ব্যক্তিসকলে হয়তো প্ৰিয়জনৰ পৰা পৰ্যাপ্ত সময় লাভ নকৰিব পাৰে, যাৰ ফলত কিছু অকণমান নিৰাশ হৈ পৰিব পাৰে। অৱশ্যে ইয়াৰ বাহিৰে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে কিন্তু যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। হয়তো কিছু পৰিমাণে এই ৰাশিৰ ব্যক্তিসকল হয়তো বৈবাহিক যিসকল ব্যক্তি আছে তেওঁলোক হয়তো অকণমান কিছু হয়তো ভাবুক হৈ পৰিব পাৰে, অৰ্থাৎ কিছু আৱেগিক হৈ পৰিব পাৰে। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবেও দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 7। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। আজি শাৰীৰিক ক্ষেত্ৰত অকণমান কিছু পৰিৱৰ্তন অনাৰ চেষ্টা কৰিব। তেনে কৰিলে দিনটো যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও অৱশ্যে কোনো কোনো ক্ষেত্ৰত হয়তো এই ৰাশিৰ ব্যক্তিসকল লাভান্বিত হ'ব পাৰে। বিশেষকৈ যদিহে পূৰ্বতে কোনো ক্ষেত্ৰত ধন নিৱেশ কৰি থৈ দিছিল তেতিয়াহ'লে সেই ক্ষেত্ৰৰ ফালৰ পৰা হয়তো আজি ধন লাভ কৰিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো সম্পৰ্কীয় ব্যক্তি নতুবা হয়তো কোনো বন্ধুৰ পৰা আজি আৰ্থিক ক্ষেত্ৰত কিছু লাভান্বিত হ'ব পাৰে। গতিকে তেওঁলোকৰ পৰাও কিছু হয়তো লাভান্বিত হৈ পৰিব পাৰে। আজি বিবাহৰ প্ৰস্তাৱ দিয়াৰ বাবে আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে প্ৰেম সম্পৰ্কক বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰিত কৰাৰ বাবে আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলেও কাৰ্যক্ষেত্ৰত তেওঁলোকে যথেষ্ট পৰিমাণে সফলতা লাভ কৰিব পাৰিব। মুঠতে নিজৰ কাৰ্যক্ৰমণিকা অকণমান কিছু সাল সলনি কৰাৰ চেষ্টা কৰিব। তেনেকৈ নিশ্চয় কাৰ্যক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি এই ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও আজি এওঁলোকে পৰিয়ালৰ সদস্যসকলৰ পৰাও অৱশ্যে যথেষ্ট পৰিমাণে সহায় সহযোগিতা লাভ কৰিব। আজি এওঁলোকক হয়তো কোনো আধ্যাত্মিক ক্ষেত্ৰত কিছু অধিক গুৰুত্ব দিয়া দেখা যাব পাৰে। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও আজি অন্যদিনৰ তুলনাত এওঁলোকৰ বৈবাহিক সম্পৰ্কৰ কিছু সুন্দৰ যেন দেখা গৈছে। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলে অকণমান কিছু পঢ়া শুনাত অৱশ্যে মন দিয়াৰ আৱশ্যকতা আছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেন এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 5। কন্যা ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি, কিয়নো পূৰ্বতে যদিহে অকণমান কিছু দুৰ্বলতা অনুভৱ কৰি আছিল আজি যথেষ্ট সবল হৈ পৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। ইয়াৰ উপৰিও খৰচৰ মাত্ৰা অকণমান কিছু বৃদ্ধি পাব পাৰে। গতিকে খৰচৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো ঘৰৰ কোনো সামগ্ৰী ক্ৰয় কৰাৰ মানসিকতা গঢ়ি তুলিবও পাৰে। আজি প্ৰিয়জনৰ সৈতে কথা বতৰা কোৱাৰ ক্ষেত্ৰত অকণমান কিছু সংবেদনশীল হৈ কথা বতৰা কোৱাৰ চেষ্টা কৰিব। নিজক কিছু নিয়ন্ত্ৰণ ৰাখি আজি প্ৰিয়জনৰ সৈতে কথা বতৰা কোৱাৰ চেষ্টা কৰিব, নহ'লে হয়তো অকণমান কিছু সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। ইয়াৰ বাহিৰে আজি এই ৰাশিৰ ব্যক্তিসকলৰ কাৰ্যক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অৱশ্যে যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি কোনো হয়তো বিশেষ ব্যক্তিয়ে এওঁলোকক হয়তো অকণমান বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে অকণমান সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। সকলো ক্ষেত্ৰতে হয়তো কোনো ব্যক্তিয়ে আপোনাক বিশ্বাসঘাতকতা কৰিবও পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কলৈ লক্ষ্য কৰিলে প্ৰিয়জনক হয়তো পৰ্যাপ্ত সময় দিব নোৱাৰিবও পাৰে, যাৰ ফলত
অকণমান প্ৰিয়জন নিৰাশ হৈ উঠিব পাৰে। গতিকে প্ৰিয়জনক যিমান পাৰে সময় দিয়াৰ চেষ্টা কৰিব। বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰি আজি জীৱনসংগীৰ সৈতে হয়তো সৰু সুৰা মতানৈক্য সৃষ্টি হ'ব পাৰে, কিয়নো যদিহে আপোনাৰ বৈবাহিক ক্ষেত্ৰত অইন কোনো ব্যক্তি হস্তক্ষেপ কৰে তেনে কৰিলেহে আপোনাৰ হয়তো সম্পৰ্কৰ কিছু অৱনতি ঘটিব পাৰে। নহ'লে কিন্তু দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। তুলা ৰাশি। এই ৰাশিৰ ব্যক্তিসকল আজি আকুৰ গোজ হৈ নাথাকিব। তেনে কৰিলে হয়তো অকণমান কিছু দিনটো নিৰাশ হৈ থাকিব পাৰে। গতিকে সেই প্ৰভাৱ ত্যাগ কৰি চলাৰ চেষ্টা কৰিব। নিশ্চয় দিনটো সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ যদিও আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সুন্দৰভাৱেই অতিবাহিত হ'ব, কিছু ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব, কিন্তু খৰচৰ পৰিমাণটো সেই হিচাপে এই ৰাশিৰ ব্যক্তিসকলৰ কিছু বৃদ্ধি হৈ থকা দেখা যাব। গতিকে খৰচৰ ওপৰত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি বন্ধুৱে এওঁলোকক আজি যথেষ্ট সহায় সহযোগিতা কৰা দেখা যাব, অৰ্থাৎ বন্ধুৱে এওঁলোকৰ ওচৰতে থকা দেখা যাব। আজি প্ৰিয়জনৰ সৈতে হয়তো দিনটো মধ্যমভাৱে পাৰ হ'ব, কিয়নো প্ৰিয়জনৰ অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, যাৰ ফলত দিনটো অকণমান কিছু নিৰাশ হৈ থাকিব পাৰে। গতিকে প্ৰিয়জনৰ স্বাস্থ্যৰ যিমান পাৰে যত্ন ৰখাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰে আজি কোনো ক্ষেত্ৰৰ ফালৰ পৰা নতুন নতুন তথ্য জনাৰ সুবিধা হয়তো লাভ কৰিব পাৰে। গতিকে অৰ্থাৎ দিনটো এওঁলোকৰ যথেষ্ট সুন্দৰ বুলিয়ে ক'ব পাৰি। এওঁলোকে নতুন কোনো কথা হয়তো জনাৰ সুবিধা লাভ কৰিব পাৰে। ইয়াৰ বাহিৰে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে আজি ওচৰৰ কোনো সম্পৰ্কীয় ব্যক্তিয়ে হয়তো এওঁলোকৰ বৈবাহিক সম্পৰ্কৰ অকণমান অৱনতি ঘটোৱাৰ চেষ্টা কৰিব পাৰে। গতিকে বিবাহিতসকলে অকণমান এই ক্ষেত্ৰত গুৰুত্ব দিব, যাতে অন্য ব্যক্তিয়ে আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত আপোনাৰ হস্তক্ষেপ নকৰে, তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো কিছু অৱশ্যে মধ্যমভাৱে পাৰ হোৱা দেখা যাব, কিয়নো পঢ়া শুনাত এওঁলোকৰ কিছু মন নবহিব পাৰে। গতিকে অকণমান কিছু গুৰুত্ব দিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেন এই তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6। এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি কোনো ক্ষেত্ৰত অযথা ব্যয় হ'ব পাৰে। গতিকে যিমান পাৰে খৰচৰ মাত্ৰা কিছু হ্ৰাস কৰাৰ চেষ্টা কৰিব। আজি কাৰ্যক্ষেত্ৰৰ পৰা ঘৰলৈ সোনকালে উভতি আহিয়ে হয়তো এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ কামসমূহ কৰিবলৈ কিছু আগ্ৰহী হৈ পৰিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি যদিহে ক'ৰবাৰ পৰা ধন পাবলগীয়া আছিল, তেতিয়াহ'লে সেই ধন হয়তো উভতাই পাব পাৰে। আজি বন্ধু আৰু জীৱনসংগীৰ পৰাও এওঁলোকে আজি যথেষ্ট পৰিমাণে সহায় সহযোগিতা লাভ কৰা দেখা যাব, যাৰ ফলত দিনটো এওঁলোকৰ যথেষ্ট সুন্দৰ হৈ পৰাই দেখা যাব। আজি অৱশ্যে কোনো কোনো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকল মানসিকভাৱে অকণমান অশান্ত হৈ থাকিব পাৰে। গতিকে যিমান পাৰে মানসিকভাৱে সুদৃঢ় হৈ থকাৰ চেষ্টা কৰিব। আজি কাৰ্যক্ষেত্ৰত হয়তো কোনো ব্যক্তিয়ে আপোনাৰ হয়তো দুৰুপয়োগ কৰিব পাৰে, অৰ্থাৎ আপোনাৰ ব্যক্তিত্বৰ হয়তো তেওঁ অসৎ উপয়োগ কৰিব পাৰে। গতিকে কাৰ্যক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়ত কোনো ৰচনাত্মক কাম কাজ কৰাৰ প্ৰতি অধিক আকৰ্ষিত হৈ পৰিব পাৰে। হয়তো তেওঁ সেই ক্ষেত্ৰত কিছু সফলতা অৱশ্যে নহ'ব পাৰে, তথাপি কিন্তু যথেষ্ট পৰিমাণে অৱশ্যে আগ্ৰহী হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব, কিয়নো প্ৰিয়জন হয়তো কোনো কাৰণত অকণমান কিছু আপোনাৰ ওপৰত ক্ৰোধিত হৈ থাকিব পাৰে। গতিকে প্ৰিয়জনক কিছু সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। অকণমান কিছু অৱশ্যে চেষ্টা কৰিলেই দিনটো এওঁলোকৰ বাবে যথেষ্ট সুন্দৰ হৈ পৰিব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেন এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। ধনুৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যৰ সিমান চিন্তা নকৰিব, কিয়নো অধিক চিন্তা কৰিলে হয়তো আপোনাৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। গতিকে যিমান পাৰে চিন্তা নকৰাই আপোনাৰ বাবে ভাল হ'ব। আজি যাত্ৰা কৰাৰ বাবে অৱশ্যে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি, কিন্তু সেই যাত্ৰা কৰাৰ সময়ত যাতে আপুনি নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহৰ প্ৰতি গুৰুত্ব দিয়ে, তেনে কৰাৰ অকণমান আৱশ্যকতা আছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি তেনে ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব। যি ব্যক্তিৰ বেয়া স্বভাৱে নেকি আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পেলায়, সেই ব্যক্তিৰ পৰা অকণমান দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব। আজি দিনটো অৱশ্যে খুব ৰোমান্টিক ভাৱত পাৰ হোৱা দেখা যাব। ইয়াৰ বাহিৰে নতুন সম্পৰ্ক গঢ়ি উঠাৰ
যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে, যাৰ ফলত প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। ইয়াৰ বাহিৰে এগৰাকী ব্যক্তিসকলে আজি তেওঁলোকৰ ক্ষমতাৰ বাবে নতুন নতুন কোনো ক্ষেত্ৰত আগবঢ়াৰ যথেষ্ট সুবিধা লাভ কৰিব। আজি অৱশ্যে আজৰি সময় এওঁলোকে যথেষ্ট লাভ কৰা দেখা যাব আৰু অকলশৰে কিছু সময় হয়তো অতিবাহিত কৰিব বিচাৰিব পাৰে। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হোৱা দেখা যাব এই ধনুৰাশিৰ ব্যক্তিসকলৰ। বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেন এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো আজি শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 5। মকৰ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি সাংসাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এওঁলোকৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব, কিয়নো সাংসাৰিক ক্ষেত্ৰৰ ফালৰ পৰা এওঁলোকে আজি যথেষ্ট পৰিমাণে সুখ লাভ কৰিব। আজি মনোৰঞ্জনৰ লগতে পৰালৈ আপুনি খেলা ধূলাৰ প্ৰতি কিছু আগ্ৰহী হৈ পৰাৰ চেষ্টা কৰিব। তেনেকৈলে দিনটো সকলো ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি এই ৰাশি ব্যক্তিসকলৰ ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা যদিহে কোনো ক্ষেত্ৰত ধন নিৱেশ কৰিছে তেতিয়াহ'লে সেই ক্ষেত্ৰৰ ফালৰ পৰা হয়তো কিছু দিনটো লাভান্বিত হ'ব পাৰে। ইয়াৰ বাহিৰে সামাজিক ক্ষেত্ৰত কিছু যদিহে আপুনি অংশগ্ৰহণ কৰাৰ চেষ্টা কৰে তেনেকৈলে আপোনাৰ লোকপ্ৰিয়তা কিছু বৃদ্ধি হ'ব পাৰে। গতিকে সামাজিক ক্ষেত্ৰত কিছু অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। আজি প্ৰিয়জনৰ সৈতে যদিও আপোনাৰ কিছু দূৰত্ব বাঢ়িব তথাপি কিন্তু তেওঁৰ অনুপস্থিতিটো আপুনি তেওঁ নিচেই ওচৰতে থকা যেন অনুভৱ কৰিব পাৰিব। ইয়াৰ বাহিৰে কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে যদিহে আপুনি কাৰ্যক্ষেত্ৰত নতুনত্ব অনাৰ চেষ্টা কৰে তেনেহ'লে আপুনি নিশ্চয় দিনটো কাৰ্যক্ষেত্ৰৰ ফালৰ পৰাও কিছু আগবাঢ়ি যাব পাৰিব। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলে আজি জীৱনসংগীৰ সৈতে যদিহে ক'ৰবালৈ ফুৰিব যায় তেতিয়াহ'লে হয়তো কিছু সৰু সুৰা মতানৈক্য ঘটিব পাৰে। অৱশ্যে ফুৰিব যোৱাটো আপোনাৰ বাবে আজি দিনটো যথেষ্ট কিছু লাভদায়ক হৈ পৰিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ বাবে আজি দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেন এই মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যাই এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 5। কুম্ভ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি কৰ্মব্যস্ততাৰ মাজেৰে পাৰ হোৱা দেখা যাব। আজি যদিহে বাহিৰলৈ ক'ৰবালৈ ফুৰিব যাম বুলি ভাবিছে তেতিয়াহ'লে দিনটো আপোনাৰ যথেষ্ট সুন্দৰভাৱেই অতিবাহিত হ'ব। গতিকে ক'ৰবালৈ ফুৰিব যোৱাটো আপোনাৰ বাবে আজি যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। ইয়াৰ বাহিৰে আজি হয়তো অজ্ঞাত পথৰ পৰা আপুনি ধন লাভ কৰিব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু অকণমান সুন্দৰ হৈ পৰা দেখা যাব। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলে আজি মন পচন্দৰ কোনো কাম কৰাৰ প্ৰতিও আগ্ৰহী হৈ পৰা দেখা যাব। আজি প্ৰিয়জনৰ সৈতে হয়তো সৰু সুৰা মতানৈক্য ঘটি থাকিব পাৰে। গতিকে প্ৰিয়জনৰ সৈতে সম্পৰ্কৰ কিছু সুদৃঢ় কৰি তোলাৰ চেষ্টা কৰিব। আজি যদিহে কাৰ্যক্ষেত্ৰত আপুনি অকণমান পলম কৰি আছে তেতিয়াহ'লে সেই কাৰ্য আপুনি সোনকালে সমাধান কৰাৰ চেষ্টা কৰিব, কিয়নো তেনে নকৰিলে হয়তো জ্যেষ্ঠ ব্যক্তিৰ কথা শুনিবলগীয়া হ'ব পাৰে। গতিকে যিমান পাৰে সমাধান কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি ক'ৰবাৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে, বিশেষকৈ কোনো ঘৰৰ ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে। আজি ঘৰলৈ অহা কোনো নমতা আলহীয়ে হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ কাৰ্যক্ৰমণিকা অকণমান সাল সলনি কৰিব পাৰে। অৱশ্যে তেওঁ অহাৰ ফলত হয়তো আপোনাৰ দিনটো যথেষ্ট সুখী যেন অনুভৱ হ'ব পাৰে। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো কিছু সিমান শুভ বুলি ক'ব নোৱাৰি। গতিকে বিদ্যাৰ্থীসকলে আজি যিমান পাৰে পঢ়া শুনাত মন দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেন এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট আনন্দ লাভ কৰিব। ইয়াৰ উপৰিও বন্ধুৱে হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ সহন শক্তিৰ ওপৰত অকণমান কোনো ক্ষেত্ৰত পৰীক্ষা ল'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ভালদৰে নিজৰ বুদ্ধিমত্তা প্ৰয়োগ কৰি সেই সিদ্ধান্তসমূহ লোৱাৰ চেষ্টা কৰিব। আজি ঘৰৰ পৰা যদিহে বাহিৰলৈ ক'ৰবালৈ যাবলগীয়া হয় তেতিয়াহ'লে আপুনি ডাঙৰৰ আশীৰ্বাদ লৈ যোৱাৰ চেষ্টা কৰিব। তেনেকৈতে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাই হওক নতুবা অন্য কোনো ক্ষেত্ৰৰ ফালৰ পৰাই দিনটো লাভান্বিত হ'ব পাৰিব। আজি পৰিয়ালৰ ক্ষেত্ৰত অৱশ্যে দিনটো এওঁলোকৰ খুব হাস্যময়ভাৱে পাৰ হোৱা দেখা যাব, অৰ্থাৎ পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এওঁলোকৰ যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। আজি প্ৰিয়জনৰ সৈতেও এওঁলোকৰ সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। আজি পাৰিলে কোনো অনুভৱী ব্যক্তিৰ পৰা
উপদেশ লোৱাৰ চেষ্টা কৰিব। তেনে কৰিলে কিছু পৰিমাণে হ'লেও আপুনি উপকৃত হ'ব পাৰিব। আজৰি সময়ত হয়তো এই ৰাশিৰ ব্যক্তিসকল আজি মোবাইলত খুব ব্যস্ত হৈ পৰিব পাৰে। এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ বাবেও আজি দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি বিদ্যাৰ্থীসকলৰ বাবেও দিনটো যথেষ্ট শুভ দেখা গৈছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেন এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰে কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।